আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আপোনালোকৰ ফৰেষ্টৰ নতুন ভেকেন্সি আহি গ'ল সঁচাকৈ আহি গ'ল আপোনালোকৰ ফৰেষ্টৰ নতুন ভেকেন্সি আপোনালোকৰ ফৰেষ্টৰ বন মন্ত্ৰীয়ে কৈ গ'ল আপোনালোকৰ ফৰেষ্টৰ নতুন ভেকেন্সি আহি গ'ল গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাওক মই আপোনালোকক অল ডিটেইলছ কৈ দিম আপোনালোকৰ ফৰেষ্টৰ আপোনালোকৰ নিউ ভেকেন্সি আহি গৈছে বন মন্ত্ৰী ডাঙৰীয়াই মানে আলোচনা কৰিছে আপোনালোকৰ ফৰেষ্টৰ নতুন ভেকেন্সি আহিব কিমান ভেকেন্সি আহিব বা কিমান পদ আহিব তাৰ ওপৰত আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাব আৰু চেনেলত যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই আপোনালোকৰ ভিডিঅ' ক্লিপটো দি দিম আপোনালোকে সেই ভিডিঅ' ক্লিপটো শুনি ল'ব ফৰেষ্টৰ বন মন্ত্ৰী ডাঙৰীয়াই কি আলোচনা কৰিলে আপোনালোকৰ ফৰেষ্টৰ কিমান ভেকেন্সি আহিব সেই ভিডিঅ'টো চালে আপোনালোকে সম্পূৰ্ণৰূপে গম পাব এতিয়া আপোনালোকে বহুতে ৱেইট কৰি আছিলে ফৰেষ্টৰ নতুন ভেকেন্সি কেতিয়াবা ফাইনেলি আপোনালোকৰ কাৰণে নতুন ভেকেন্সি আহি গ'ল আৰু মই সেইসকলক এটা কথা ক'ব যাওঁ যিসকলে এছআই এক্সাম দিছিলে আপোনালোকৰ এক্সাম যিসকলৰ বেয়া হৈছে বা আপোনালোকৰ কিবা প্ৰব্লেমৰ কাৰণেও আপোনালোকৰ বেয়া হ'ব পাৰে মই সেইটো ক'বলৈ যাওঁ গতিকে আপোনালোকে ফৰেষ্টৰ কাৰণে আপোনালোকে নতুন আকৌ ভালকৈ পঢ়ি থাকক আপোনালোকৰ ফৰেষ্টৰ এছআইও পোষ্ট আহিব মানে এছআই লেভেলৰ পোষ্ট আহিব ফৰেষ্টৰ গ্ৰেড 1ৰ পোষ্ট আহিব আৰু ফৰেষ্টৰ কনষ্টেবল আহিব এফইএফ কনষ্টেবল আহিব ড্ৰাইভাৰ কনষ্টেবল সকলো ধৰণে পোষ্ট আহিব কাৰণ কি কাৰণে ফৰেষ্টৰ এটা বহুত ডাঙৰ ভেকেন্সি আহিব আপোনালোকৰ 600 ভেকেন্সি আহিব বুলি কৈছে না 600তকৈ বহুত বেছি ভেকেন্সি আহিব কি কাৰণে বেছি ভেকেন্সি আহিব মই আপোনালোকক কৰিম আমাৰ ফৰেষ্টৰ এতিয়া কেইটা বেটেলিয়ন আছে ফাৰ্ষ্ট বেটেলিয়ন সেকেন্ড বেটেলিয়ন থাৰ্ড বেটেলিয়ন ফৰেষ্টৰ মাত্ৰ আমাৰ কেইটা বেটেলিয়ন আছে তিনিটা বেটেলিয়ন ফৰেষ্ট আছে গতিকে আৰু এতিয়া কেই নম্বৰটো 4 নম্বৰটো বেটেলিয়ন ফ'ৰ্থ বেটেলিয়ন বনাবৰ কাৰণে আলোচনা কৰিছে যেতিয়া ফ'ৰ্থ বেটেলিয়ন বনিব তাত কি পোষ্ট আহিব আপোনালোকৰ কনষ্টেবলৰ 100% পোষ্ট দেখিবলৈ পাব ফৰেষ্টৰ এছআই পোষ্ট দেখিবলৈ মানে গ্ৰেড 1ৰ পোষ্ট দেখিবলৈ পাব ফৰেষ্ট গাৰ্ডৰ পোষ্ট দেখিব পাব আপোনালোকৰ কনষ্টেবলৰ দেখিবলৈ পাব এএফপিএফ কনষ্টেবলৰ দেখিব আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলৰ দেখিব আপোনালোকৰ কুকৰ পোষ্ট দেখিব সকলো ধৰণে পোষ্ট আহিব মানে সকলো ধৰণে কাৰণ কেলে এটা নতুন বেটেলিয়ন বনাব যেতিয়া সকলো ধৰণে আপোনালোকৰ পোষ্ট আহিব গতিকে আপোনালোকৰ যাৰ এছআইটো বেয়া হৈছিল আকৌ ভালকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰক পঢ়া শুনাটো অফ নকৰিব লাগি থাকক আৰু যোনে আপোনালোকে আসাম পুলিচত কম নাম্বাৰ পাই থৈ দিছে বা এতিয়ালৈকে আসাম পুলিচৰ 12 তাৰিখে কাট অফ মাৰিব তো মই আপোনালোকক ডিমোটিভেট কৰা নাই আসাম পুলিচত যদি আপোনালোকে কম নম্বৰ পাইছে আপুনি নিশ্চয় গম পাইছে যে আপোনালোকে ইণ্টাৰভিউ যদি দি আছে বোলে মোৰ নাম নাহিব গতিকে আপোনালোকে ফৰেষ্টৰ কাৰণে ভালকৈ ৰানিং কৰিবলৈ প্ৰেক্টিছ কৰক ফৰেষ্টৰ আপোনালোকে নিশ্চয় গম পায় ফিজিকেলত 40 মাৰ্কছ আপোনালোকে এবাৰ এনেকৈ প্ৰেক্টিছ কৰক এনেকুৱাকৈ প্ৰেক্টিছ কৰক নিজকে এনেকুৱা মানে আপোনালোকে কনফিডেন্স দেখুৱাওক 40 ভিতৰত আপোনালোকে 37 36 35 এনেকুৱা মাৰ্ক ল'বলৈ যাতে আপোনালোকে সক্ষম হয় আপোনালোকে নিশ্চয় গম পায় আপোনালোকৰ ফিজিকেলত যদি হকে নাম্বাৰ উঠায় আপোনালোকৰ ৰিটনত কম নাম্বাৰ পালো আপোনালোকে পাছ কৰিব গম পাইছে সেইটো কাৰণে মই আপোনালোক এই ভিডিঅ'টো আগতীয়াকৈ জনাই দিছো গতিকে এইটো বহুত ভাল ভিডিঅ' আপোনালোকে বহুতে ৱেইট কৰি আছিলে মোক সুধি আছিলে দাদা ফৰেষ্টৰ নতুন ভেকেন্সি কেতিয়াবা ছোৱালীসকলো হওক বা ল'ৰাসকলো হওক গতিকে আপোনালোকৰ মানে আপডেট আহি গৈছে আপোনালোকৰ ফৰেষ্টৰ নতুন ভেকেন্সি পোৱাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই ভালকৈ প্ৰিপেৰেশ্যন কৰক আৰু মোক বহুতে সুধি আছে দাদা আপোনাৰ এছআই এক্সাম কিয় মই এছআই এক্সামটো কৰিছোঁ এছআই এক্সামত মই পাছ কৰিছোঁ মই স্পৰ্টছ কোটা হয় 48 আছিলে 48 পালে পাছ হয় কিন্তু মই পাইছোঁ আপোনালোকৰ 53 পাইছোঁ কিন্তু মই ফেইল কৰিলোঁ কি কাৰণে ফেইল কৰিলোঁ মই এটা মানে মই জানি শুনি বস্তুটো মিষ্টেক কৰিলোঁ কপাল বেয়া হ'লে মানুহে কয় ন যিমান পঢ়িলেও মেলিলোঁ চাকৰি নাপায়তো সঁচা কথা মই কুৱেশ্যন বুকলেট নাম্বাৰটো ভুল কৰি দিলোঁ এনেকুৱাই বহুত ডিমোটিভেটত আছোঁ মানে ডিমোটিভেশ্যনত আছোঁ বহুত দুখ লাগি আছে তাৰ মাজতে আপোনালোকক মই ভিডিঅ'টো বনাই দিছোঁ মানে চকু পানী ওলাও না কান্দো মই কাৰণ কেলৈ এক্সামটো বেয়া হ'লেও বেলেগ কথা আছিলে তো এক্সামটো মই পাছ কৰিও এতিয়া মই ফেইল এছআই গম পাইনে নহ'বা মই এবি কনষ্টেবলত মই ফিজিকেলটো দিবলৈ পালে মোৰ ফিজিকেলত ভালেই মই বেয়া নহয় তেতিয়া মই 100% চাকৰিটো পালোঁ হ'লে ফিজিকেলত মই হকে নাম্বাৰ পালে কি হ'ল যাই কি নহওক মোৰ কপাল বেয়া আছিলে একো নাই মই নেক্সট টাইম ট্ৰাই কৰিম আৰু এতিয়া এবি ইউবি আছে আৰু কামাণ্ডো কনষ্টেবল আছে কামাণ্ডো কনষ্টেবল আৰু এবি ইউবি ভালকৈ মই দিবলৈ চেষ্টা কৰিম তাৰপিছতো যদি মই যিকোনো এটা পোষ্টত চাকৰি পাওঁ তেতিয়া নেক্সট বাৰ মই আকৌ কামাণ্ডো এছআই কাৰণে প্ৰিপেৰেশ্যন কৰিম আৰু আপোনালোকক ফৰেষ্টৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক বলকচোন বন মন্ত্ৰী ডাঙৰীয়াই কি ক'লে আপোনালোকৰ ফৰেষ্টৰ ভিডিঅ'টো শুনি লওক কিমান পোষ্ট আহিব কেতিয়া আপোনালোকৰ ফৰেষ্ট আহিব আৰু আপোনালোকৰ ফৰেষ্টৰ 4th বেটেলিয়ন আহিব আৰু মই আকৌ লাষ্টত আপোনালোকক কৈ গৈছোঁ মোৰ চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকৰ লগৰ সমনীয়া বা লগৰ বন্ধু বান্ধৱী ছোৱালীসকলক যাতে চবেই গম পাই যে যাতে ফৰেষ্টৰ ভেকেন্সি আছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকেও মোক হেল্প কৰক ময়ো যাতে আপোনালোকক ভাল ভাল ভিডিঅ' দি হেল্প কৰোঁ বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ মই উত্তৰ পাইছোঁ যদি উত্তৰ পাইছোঁ মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া পাছত পেৰেড হৈছিলে আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ শেহতীয়াকৈ 940 জনক নতুনকৈ নিযুক্তি দিছিল তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্যত প্ৰকাশ কৰিছিল যে অসমৰ বন মাটিকালি 26,832 স্কুৱেৰ কিলোমিটাৰ আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে কভাৰিং 34.21% অফ দ্য ষ্টেট জিঅ'গ্ৰাফিকেল এৰিয়া এইটো দিশ যদি চোৱা যায় বৰ্তমানলৈকে আমাৰ অসমত দুটা আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আছে 3 নম্বৰটো আমি জানিব পাৰিছোঁ
বিশেষকৈ প্ৰথমটো যিটো আছে ভৌগোলিকভাৱে আমি চাওঁ যদি মধ্য অসমত আমাৰ গুৱাহাটীত আছে বশিষ্ঠত। দ্বিতীয়টো যদি আমি চাওঁ অকমান আগলৈ গৈ পেলাই চিকনিত। এতিয়ালৈকে তৃতীয়টো প্ৰস্তাৱ আহিব বুলি আমি শুনা পাইছো লখিমপুৰ পিনে অৰুণাচল বা যিটো আমাৰ সীমান্তৰ সুৰক্ষাৰ কাৰণে এইটো ভাল এটা পদক্ষেপ। উজনি অসমত যিহেতু বিভিন্ন ৱাইল্ড লাইফ চেঞ্চুৰী আছে, ৰিজাৰ্ভ ফৰেষ্ট আছে, সেয়া আমি অনুৰোধ জনাইছো। যদি উত্তৰ পাইছো বৰ্তমান চৰকাৰৰ পৰিকল্পনা নাই, চতুৰ্থটো অসম নাগালেণ্ডৰ সীমামূৰীয়া মৰিনী সমষ্টিত প্ৰদান কৰা, তথাপিও মানে আমাৰ চৰকাৰখনে চিন্তা কৰিব নেকি বা মন্ত্ৰী মহোদয়ে চিন্তা কৰিব নেকি, আমি আহ্বান জনাইছো। নাইবাৰ মিনিষ্টাৰ অধ্যক্ষ মহোদয়, মাননীয় সদস্যগৰাকীয়ে আমাৰ গিবন যিখন ৰিজাৰ্ভ মানে হলঙাপাৰ গিবন ৰিজাৰ্ভ ৱাইল্ড লাইফখনৰ প্ৰতি তেখেতৰ যথেষ্টখিনি গুৰুত্ব তেখেতে সদায় আৰোপ কৰি থাকে আৰু ফোনযোগে মই কথাও পাতি থাকোঁ তেখেতৰ লগত বিভিন্ন সময়ত বিভিন্ন সমস্যা লৈ। গতিকে আমাৰ আচলতে তাতে যিটো আমাৰ কৰ্মী ডাঙৰীয়াই কৈছে যে তাতে ৰিজাৰ্ভ ফৰেষ্ট 3খন আছে, দিছৈ ভেলী ৰিজাৰ্ভ ফৰেষ্ট, দিছৈ ৰিজাৰ্ভ ফৰেষ্ট আৰু তিউৰু ৰিজাৰ্ভ ফৰেষ্ট। এই গোটেইকেইখন নাগালেণ্ড বৰ্ডাৰৰ লগত এডজাষ্টেণ্ট আৰু তাতে আমাৰ হলঙাপাৰ ৰিজাৰ্ভ ফৰেষ্টখনৰ লাগি আছে। এতিয়া মাননীয় সদস্যগৰাকী কোৱা মতে আমাৰ 3টা আমাৰ ফৰেষ্ট বেটেলিয়ান আছে আৰু তেখেতে কৈছে ক'ত ক'ত এই বেটেলিয়ানকেইটা আছে। গতিকে আমাৰ 4ৰ্থ বেটেলিয়ানটো এতিয়ালৈকে আমাৰ হোৱা নাই। যদি মাননীয় মুখ্যমন্ত্ৰীয়ে আমি আলোচনা কৰি আছো, যি হওক সেইটো বেলেগ কথা। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আমাৰ 4ৰ্থ বেটেলিয়ান এটা দিয়ে, চৰকাৰে যদি আমাৰ 4ৰ্থ বেটেলিয়ান এটা দিয়ে, তেতিয়া আপোনাৰ কথাটো নিশ্চয় বিবেচনা কৰা হ'ব। সেইটো মই কথা আপোনাক মানে আশ্বস্ত কৰিলোঁ। আৰু তাৰ উপৰি এতিয়া আমাৰ যিখন হলঙাপাৰ গিবন ৱাইল্ড লাইফ আৰু বাকী 3খন আমাৰ যে ৰিজাৰ্ভ ফৰেষ্ট আছে, তাতে আমি ইতিমধ্যে আমাৰ যোৰহাট ডিভিজনৰ আণ্ডাৰত আমি ইতিমধ্যে 12জন আছাম ফৰেষ্ট বেটেলিয়ান আমি দি থৈ দিছোঁ, যেতিয়াই প্ৰয়োজন হয় যাতে তেওঁলোকে কাম কৰিব পাৰে। আৰু ইন এডিশ্যন টু ডেট আমাৰ যিটো গেলেকীত যিটো আমাৰ 4th কামাণ্ডো বেটেলিয়ান আছে আছাম পুলিচৰ, গতিকে 4th আছাম পুলিচ বেটেলিয়ানৰ কামাণ্ডো ফ'ৰ্চৰ পৰা আমি প্ৰায় 38 নম্বৰ কামাণ্ডো বেটেলিয়ান যোৰহাট ডিভিজনৰ আণ্ডাৰত দিয়া হৈছে। আৰু যেতিয়াই তাতে প্ৰয়োজন হয় তেতিয়াই তেওঁলোকে তাত কাম কৰিব পাৰিব। সেই কামাণ্ডো বেটেলিয়ান এইটো একশ্যন গ্ৰুপ বুলি কোৱা হয়, সেই একশ্যন গ্ৰুপটো আছে আৰু ফৰেষ্ট বেটেলিয়ানটো আছে। আৰু ইন এডিশ্যন টু ডেট যদি কিবা আৰু সমস্যা আপুনি অনুভৱ কৰে আপুনি আমাক জনাব, আমি সেই হিচাপে ব্যৱস্থা ল'ম। ধন্যবাদ।